নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল অনুশীলনী 10.a ৰ 12 নম্বৰটো দিবলৈ ওলাইছোঁ। বহুতে কমেণ্ট কৰিছিল যে 12 নম্বৰটো দিব লাগে, তো আজি 12 নম্বৰটো তোমালোকক দিবলৈ ওলাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ মনোযোগেৰে চাবা। তো আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত কি দিয়া আছে, যদি xy সমান 8 সেন্টিমিটার বুলি দিয়া আছে আৰু x কোণ 55 ডিগ্ৰী দিয়া আছে, z কোণ 45 ডিগ্ৰী দিয়া আছে, তেন্তে x y z ত্ৰিভুজটো আমাক অংকন কৰিব দিছে। তো অলপমান বেলেগ কি কৰিব লাগিব, কাৰণ x আৰু যদি y কোণৰ মাপ দিয়া থাকিলে তেতিয়াহ'লে আমাৰ সহজ হ'ল, যেহেতু আমাৰ z কোণৰ মাপ দিয়া আছে, গতিকে আমি ইয়াৰ পৰা কি কৰিব লাগিব, এই দুটা কোণৰ পৰা আমি y কোণটোৰ মাপটো আমি নিৰ্ণয় কৰিব লাগিব। তো আমাক কি দিয়া আছে, xy সমান 8 সেন্টিমিটাৰ বুলি আছে, x কোণ সমান 55 ডিগ্ৰী আৰু z কোণ সমান 45 ডিগ্ৰী। ইয়াৰ পৰা আমি কি ল'ব পাৰোঁ, x কোণ প্লাছ z কোণ, x কোণ প্লাছ y কোণ দিয়া প্লাছ z কোণ সমান কিমান, 180 ডিগ্ৰী। ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি মানে 180 ডিগ্ৰী, হয়নে নহয়? x মানে কিমান দিয়া আছে, 55, y কোণটো 9, z মানে কিমান দিয়া আছে, 45, ইকুৱেল টু 180 ডিগ্ৰী। বা কি হ'ব, এই দুটা যোগ কৰিলে আমাৰ পাছে পাছে 10 আৰু এইফালে 5 4 9, 10, গতিকে তাৰমানে কিমান, 100 হ'ল। অৰ্থাৎ y কোণ ইকুৱেল টু 180 ডিগ্ৰী। এইটো আমি 100টো আমি সপিনে নিলে কি হ'ব, এইফালে প্লাছ আছিলে, সপিনে আহিলে মাইনাছ হ'ব। তো আমাৰ কিমান পায়, 180ৰ পৰা 100 গ'লে আমাৰ কিমান থাকিব, 80 ডিগ্ৰী। তাৰমানে y কোণ আমি 100 কিমান পালোঁ, 80 ডিগ্ৰী। এতিয়া আমি ত্ৰিভুজটো অংকন কৰাত আমাৰ সুবিধা হ'ব। প্ৰথমতে কি কৰা, xy সমান 8 সেন্টিমিটাৰ দৈৰ্ঘ্য আছে, গতিকে সেইটো আঁকি লোৱা। তো এই স্কেলডাল ইয়ালৈকে কি 8 সেন্টিমিটাৰ, গতিকে এইটো হওক আৰু এইটো বিন্দু 8 সেন্টিমিটাৰটো প্ৰথমতে এনেকৈ আঁকি ল'বা, তোমালোকে কাঠ পেঞ্চিলেৰে আঁকিবা। তো এইটো কিমান আছিলে আমাৰ, xy বুলি দিছে। তাৰপিছত আমাক কি কৈছে, আমাৰ x কোণটো কিমান বুলি দিছে, 55 ডিগ্ৰী কোণ আমাক x কোণটো দিছে। এতিয়া xৰ পৰা আমি কি কৰিম, প্ৰথমতে 55 ডিগ্ৰী বুলি কৈছে নহয় x কোণটোত, গতিকে আমি ইয়াত 55 ডিগ্ৰী এটা কোণ অংকন কৰিব লাগিব। দেখা পাইছেনে, কেন্দ্ৰত আমি ধৰিছোঁ এইটো ইয়ালৈকে 50, গতিকে এইটো হ'ব আমাৰ 55, আৰু এইডাল সংযোগ কৰি দিয়া, এইডাল এনেকৈ সংযোগ কৰি দিয়া। এইডাল আমি ৰশ্মি অংকন কৰিছোঁ এক্সৰ পৰা, আৰু এই ৰশ্মিডালৰ এটা নাম দিয়া, XB বুলি ৰশ্মি দিয়া, XB ৰশ্মি অংকন কৰা হ'ল। তাৰপিছত y কোণটো আমাৰ কিমান পালোঁ, 80 ডিগ্ৰী, গতিকে y কোণটো আমাৰ উলিয়াই লওঁ। ইয়াত y কোণটো উলিয়াব লাগিলে আমি এইডাল ঘূৰাই ল'ম, এনেকৈ এইডাল এনেকৈ ঘূৰাই লোৱা। তো 80 কোণটো হ'ব, এইটো হ'ব আমাৰ 80। ইপিনে পৰা চোৱা, এইপিনৰ পৰা 10 20 30 40 50 60 70 80, তো এইটো হ'ব আমাৰ 80। এইডাল এনেকৈ আগুৱাই দিয়া, এইডাল এনেকৈ আগবঢ়াই দিয়া, এনেকৈ আগলৈকে দিব লাগিব, কাৰণ এই দুডালে কটাকটি কৰিব লাগিব, এইটো বি বিন্দু দিব নোৱাৰে, ইয়াত এইডালো আগুৱাই দিয়া। আৰু তো এইডাল আমাৰ কি আছিল, XB ৰশ্মি, আৰু এইডাল ধৰা YC ৰশ্মি। আহোঁ য'ত কটাকটি কৰিছে, এই বিন্দুটো আমি কি দিম, নাম Z বিন্দুত কটাকটি কৰিছে, বুজি পাইছানে? তো এই যে Z বিন্দুত কটাকটি কৰিছে, 1 মিনিট, এইবাৰ দেখা পাইছেনে, আহোঁ যে Z বিন্দুত কটাকটি কৰিছে এইটো, তো এই বিন্দুটো অৰ্থাৎ এইখিনি আমাৰ চাত XYZ, এইটোৱে আমাৰ আঁকিব লগা ত্ৰিভুজ। আৰু এইটো কোণ আমাৰ কিমান, 55 ডিগ্ৰী, এইটো কোণ আমাৰ 80 ডিগ্ৰী, আৰু এইটো কোণ আমাৰ কিমান আছিলে, 45 ডিগ্ৰী।
তো এনেদৰে তোমালোকে ত্ৰিভুজটো অংকন কৰিব পাৰিবা অংকনখিনি কি মই লিখি দিছোঁ তোমালোকক তো অংকনখিনি কি কৰিছোঁ XY প্ৰথমতে আমি কি কৰিছোঁ XY ৰেখাখণ্ডডাল অংকন কৰিছোঁ গতিকে XY সমান 8 সেন্টিমিটাৰ লোৱা হ'ল এটা ৰেখাখণ্ড মানে আঁকা হ'ল তাৰপিছত কি কৰিছোঁ X বিন্দুত কি কৰিছিলোঁ XB ৰশ্মি আমি অংকন কৰিছোঁ যাতে BXY কোণটো আমাৰ কিমান হয় 55 ডিগ্ৰী হয় ঠিক তেনেদৰে Y বিন্দুত আমি কি কৰিছোঁ YC ৰশ্মি অংকন কৰিছোঁ যাতে CYX কোণ আমাৰ কিমান হয় 80 ডিগ্ৰী হয় আৰু Y কোণটো আমাৰ 80 ডিগ্ৰী আমি উলাইছোঁ হয়নে তাৰপিছত কি কৰিলোঁ এই যে XB ৰশ্মি আৰু YC ৰশ্মি আছে এই ৰশ্মিটোৰ লগত কটাকটি কৰিছে XB ৰশ্মি আৰু YC ৰশ্মিয়ে Z বিন্দুত কটাকটি কৰে Z বিন্দুত কটাকটি কৰিলে আমাৰ কি হ'ব ZXY বা XYZ এইটো হৈছে আমাৰ আঁকিবলগীয়া ত্ৰিভুজ এনেদৰে তোমালোকে আঁকিব পাৰিবা আৰু এনেকৈ অংকনখিনি লিখি দিবা তো এইখিনি আছিল ভিডিঅ'টোত আৰু এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে যদি কিবা নুবুজাকৈ আছে মোক কমেণ্ট কৰি জনাবা নেক্সট ভিডিঅ'ত মই ভালদৰে তোমালোকক বুজাই দিম ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ আহিলোঁ বাই বাই থেংক ইউ